নমস্কাৰ আপোনালোকৰ যদি এতিয়ালৈকে ৰেচন কাৰ্ড লাভ কৰা নাই তেতিয়াহ'লে আপোনালোকে এতিয়া নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিব যে আপোনালোকে জানে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইতিমধ্যে ঘোষণা কৰিছিলে যে নতুনকৈ প্ৰায় 15 লাখ মানুহক নতুনকৈ ৰেচন কাৰ্ড প্ৰদান কৰা হ'ব তাৰ লগতে যিসকল মানুহক এতিয়া নাম অন্তৰ্ভুক্ত কৰিব পৰা নাই যিসকলৰ ৰেচন কাৰ্ডত নাম নাই সেইসকল মানুহ এতিয়া নাম ভৰাব পাৰিব নতুনকৈ এতিয়া এই নতুনকৈ নাম ভৰাবলৈ আপোনালোকে কি কৰিব লাগিব আৰু কি কি ডকুমেণ্টছৰ প্ৰয়োজন হয় সকলোখিনি ডিটেইলছ আজি আপোনালোকে এই ভিডিঅ'ৰ জৰিয়তে দিম গতিকে আপোনালোকক এটা ৰিকুৱেষ্ট থাকিল যাতে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই তাৰ লগতে যদি আপোনালোকে নতুনকৈ চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু এটা শ্বেয়াৰ কৰি দিব আপোনালোকে যদি ফেচবুক পেজতো চাই আছে তেতিয়াহ'লে ফেচবুক পেজটো আপোনালোকে ফ'ল' কৰি ৰাখিব এতিয়া চাওক প্ৰথমতে এটা কথা হৈছে যে যদি আপোনালোকৰ ৰেচন কাৰ্ড লাভ কৰা নাই যদি এতিয়ালৈকে আপোনাৰ কোনো ৰেচন কাৰ্ডেই নাই তেতিয়াহ'লে আপোনালোকে এটা কাম কৰিব লাগে সেইটো হৈছে প্ৰথম হৈছে কি আপোনাৰ যিটো ই শ্ৰম কাৰ্ড বা লেবাৰ কাৰ্ড সেইটো মাষ্ট বি আপোনালোকৰ প্ৰথমতে আপোনালোকৰ যিটো ই শ্ৰম কাৰ্ড আছে ই শ্ৰম কাৰ্ড আপোনালোকে ডাউনলোড কৰিব লাগিব বা যদি বনোৱা নাই আপোনালোকে যদি এতিয়ালৈকে ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেতিয়াহ'লে আপোনালোকে ই শ্ৰম যিটো পৰ্টেল আছে ই শ্ৰম পৰ্টেলত গৈ আপোনালোকে তাৰ পৰা নতুনকৈ আপোনালোকে ই শ্ৰম কাৰ্ড আপোনালোকে বনাব পাৰিব বা যদি আগতে বনোৱা হৈ আছিল যদি হাতত নাই তেতিয়াহ'লে আপোনালোকে ইয়াৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব বা আপোনালোকৰ ওচৰত যদি CSC চেণ্টাৰ আছে তাতো গৈ আপোনালোকে আবেদন কৰি পেলাই আপোনালোকে ই শ্ৰম কাৰ্ড বনাব পাৰে বা আপোনালোকে নিজে নিজে আবেদন কৰিব পাৰিব কাৰণ যদি আপোনালোকৰ হাতত আধাৰ কাৰ্ড আছে তেতিয়াহ'লে সেই আধাৰ কাৰ্ড দি আপোনালোকে নতুনকৈ ই শ্ৰম কাৰ্ড আপোনালোকে বনাব পাৰিব কাৰণ ই শ্ৰম কাৰ্ড বনাবলৈ আপোনাৰ যিটো আধাৰ কাৰ্ড আৰু মোবাইল নাম্বাৰৰ প্ৰয়োজন তাৰ লগতে যিটো বেংক একাউণ্ট দিব সেই বেংক একাউণ্টটো ই শ্ৰম কাৰ্ডত লিংক কৰাই দিব তেতিয়াহ'লে আপোনালোকে যিটো ই শ্ৰম কাৰ্ড লাভ কৰিব সেই ই শ্ৰম কাৰ্ড দি আপোনালোকে এই ৰেচন কাৰ্ডত আপোনালোকে আবেদন কৰিব লাগিব এতিয়া প্ৰথমতে চাওক যদি আপোনালোকৰ হাতত যদি ৰেচন কাৰ্ড নাই বা আপোনালোকৰ নাম আছে নাই যদি জানিব বিচাৰে তেতিয়াহ'লে যি ৰেচন কাৰ্ডৰ যি ৱেবছাইট আছে তাত গৈ আপোনালোকে প্ৰথমতে চেক কৰি চাব পাৰে যে আপোনালোকৰ তাত নাম আছে নাই যদি নাম নাই তেতিয়াহ'লে আপোনালোকে নতুনকৈ আবেদন কৰক আৰু যদি আপোনালোকৰ ফেমিলি মেম্বাৰৰ নাম নাই তেতিয়াহ'লে এড কৰিব পাৰে তাৰ কাৰণে আপোনালোকৰ হাতত যিটো মোবাইল আছে মোবাইলত আপোনাৰ প্লে ষ্ট'ৰৰ পৰা মেৰা ৰেচন নামৰ এটা এপছ আছে আপোনালোকে সেইটো ডাউনলোড কৰি তাৰ পৰা আপোনালোকৰ যিটো আধাৰ কাৰ্ড আছে আধাৰ কাৰ্ডৰ নাম্বাৰটো বহাই পেলাই আপুনি চাৰ্চ কৰি দিলে সকলো ডিটেইলছখিনি আহি যাব যে আপোনালোকৰ সেই নাম আছে নাই এতিয়া কথা হৈছে কি চাওক যিটো ৰেচন কাৰ্ডৰ কাৰণে আপুনি আবেদন কৰিব সেইটো ক'ত আবেদন কৰিব পাৰিব ইয়াত এটা কথা ইতিমধ্যে স্পষ্টকৈ আপোনালোক উল্লেখ কৰা হৈছে যিখিনি মানুহৰ ৰেচন কাৰ্ড নাই তেওঁলোকৰ এই প্ৰথম হৈছে কি ই শ্ৰম কাৰ্ডটোৰ মাষ্ট বি প্ৰয়োজন ই শ্ৰম কাৰ্ডটো লাগিব এতিয়া আপোনালোকে ই শ্ৰম পৰ্টেলত গৈ আপোনাৰ ই শ্ৰম কাৰ্ডটো ডাউনলোড কৰিব তাৰপিছত হৈছে আপোনাৰ যিটো চি ফৰ্ম আছে আপোনালোকে এই ফৰ্মটো প্ৰয়োজন এইটো ফৰ্ম আপোনালোকৰ লাগিব তেতিয়াহে আপোনালোকে এই ফৰ্মটো ফিল আপ কৰি ইয়াৰ লগত আপোনাৰ যিখিনি ডকুমেণ্টছ আছে এই ডকুমেণ্টছখিনি আপোনালোকে লগত দি পেলাই আপুনি সাবমিট কৰিব লাগিব তে আপোনালোকে ক'ত সাবমিট কৰিব প্ৰথম কথা হৈছে এইটো এতিয়া হৈছে যিটো খাদ্য অসামৰিক বিভাগ আছে বা সাপ্লাই অফিচ আছে তাত আপোনালোকে ডাইৰেক্ট জমা দিব পাৰে বা আপোনালোকৰ যিজন ৰিটেইলাৰ আছে এই ৰিটেইলাৰ হাততো জমা দিব পাৰে কাৰণ ইতিমধ্যে ৰিটেইলাৰে এই ফৰ্মখিনি লৈছে যিসকল মানুহৰ ইতিমধ্যে সেইসকলৰ লিষ্ট ইতিমধ্যে যি সাপ্লাই বিভাগ আছে যি খাদ্য অসামৰিক বিভাগ আছে তেওঁলোকৰ হাতত ইতিমধ্যে সেই লিষ্টটো আহি গৈছে তেওঁলোকে তাত যদি নাম আছে তেওঁলোকে আবেদন কৰিব পাৰে কাৰণ যদি নাম নাই আপোনালোকে নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰিবলৈ প্ৰথমতে আপোনালোকে ই শ্ৰম পৰ্টেলত গৈ আপোনালোকে ই শ্ৰম কাৰ্ড প্ৰথমতে বনাই লওক বা লেবাৰ কাৰ্ডটো আপোনালোকে বনাই লওক তাৰপিছতহে আপোনালোকে আবেদন কৰিব পাৰিব এতিয়া যিটো চি ফৰ্ম আছে আপোনালোকে চাওক এই চি ফৰ্মৰ যিটো লিংক আছে মই লিংকটো মোৰ ভিডিঅ' ডিছক্ৰিপশ্যন বক্সত মই দি দিম তাৰ পৰা ডাইৰেক্ট আপোনালোকে ডাউনলোড কৰিব পাৰিব এইটো ডাউনলোড কৰি পেলাই এইটো ফিল আপ কৰি তাৰ লগত যিখিনি ডকুমেণ্টছ লাগে আধাৰ কাৰ্ড ফটো ই শ্ৰম কাৰ্ড এই সকলোখিনি দি পেলাই আপোনালোকে আপোনালোকৰ যিটো সাপ্লাই অফিচ আছে আপোনালোকে সাপ্লাই অফিচত আপোনালোকে জমা দিয়ক তাৰ লগতে আপোনালোকৰ যিজন ৰিটেইলাৰ আছে বা আপোনালোকে সেই ৰিটেইলাৰ হাততো আপোনালোকে জমা দিয়ক তেতিয়াহ'লে আপোনালোকে এই নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিব এতিয়া চাওক আৰু ইয়াত এটা কথা উল্লেখ কৰা হৈছে ইতিমধ্যে যিসকল মানুহে ই শ্ৰম কাৰ্ড বনাইছে তেওঁলোক 2021 চনৰ পৰা যদি তেওঁলোক 2023 চনৰ ভিতৰত যিসকলে ৰেজিষ্ট্ৰেশ্যন কৰিছে তেওঁলোককহে এইটো দিয়া হ'ব বুলি ঘোষণা কৰা হৈছে তাৰপিছত যিসকল মানুহে এতিয়ালৈকে নাম অন্তৰ্ভুক্ত কৰিব পৰা নাই সেইসকল মানুহকো যেতিয়া অন্তৰ্ভুক্ত কৰিব বিচাৰিছে তেতিয়াহ'লে তেওঁলোকে এই ৰেচন কাৰ্ডৰ কাৰণে ই শ্ৰম কাৰ্ডটোৰ প্ৰয়োজন গতিকে আপোনালোকে ই শ্ৰম কাৰ্ডটো মাষ্ট বি সকলোৰ কাৰণে আপোনালোকে নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিব বা আপোনালোকৰ যিখিনি মানুহৰ নাম এতিয়ালৈকে অন্তৰ্ভুক্ত কৰিব পৰা নাই সেইখিনি মানুহৰ নাম আপোনালোকে অন্তৰ্ভুক্ত কৰক এই নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিব বিচাৰিছে বা আপোনালোকে যদি মেম্বাৰ আপোনালোকে এড কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে এই 3 আগষ্টৰ ভিতৰত আপোনালোকে এই সকলোখিনি ডকুমেণ্টছ সহ তথ্য পাতি সহ আপোনালোকে জমা দিব লাগিব তেতিয়াহে আপোনালোকে ৰেচন কাৰ্ড তেতিয়াহ'লে আপোনাৰ 3 আগষ্টৰ ভিতৰত আপোনালোকে আবেদন কৰক তেতিয়াহ'লে আপোনালোকে এই ৰেচন কাৰ্ড লাভ কৰিব ধন্যবাদ